বৰ্তমান সময়ত সকলোৰে মনত এটাই প্ৰশ্ন উঠি আছে যে আপোনালোকে অৰুণোদয়ৰ টকাটো কেতিয়া পাব? 1 আগষ্টত পাব নে 3 আগষ্টত তাৰিখে পাব? আপোনালোকে যদি জানিব বিচাৰিছে সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকে জানিব পাৰিব আপোনালোকৰ অৰুণোদয়ৰ টকাটো কেতিয়া পাব। কোনোবাই কৈছে 1 আগষ্ট, কোনোবাই কৈছে 3 আগষ্ট। মই আপোনালোকক কৈ আছোঁ, আপোনালোকে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটৰ পৰা যদি আপোনালোকে বসবাস কৰি আছে, তিনি ক্ষেত্ৰত আপোনালোকে বানাগান্তৰ বাবে চৰকাৰে ধাৰ্য কৰিছে এই 1 তাৰিখে আপোনালোকে অৰুণোদয়ৰ টকাটো পাব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যেতিয়া 1250 টকাৰ পৰিৱৰ্তে 2500 টকা পাব কেৱল বানাগান্তত ভুগি থকা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটত বসবাস কৰা ব্যক্তিসকলে আপোনালোকে সেই অৰুণোদয়ৰ টকাটো 2500 টকাকৈ পাব। আৰু এতিয়া 3 আগষ্ট তাৰিখে কোনসকল ব্যক্তিয়ে পাব? যিসকল ব্যক্তিয়ে এই 4টা ডিষ্ট্ৰিক্টৰ বাহিৰে বসবাস কৰি আছে তেওঁলোকে 3 আগষ্ট তাৰিখে সেই অৰুণোদয়ৰ টকাটো 1250 টকাকৈ নিয়মীয়াকৈ পাই থাকিব। ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুনকৈ প্ৰৱেশ কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।